আজি ৰংমেলা টিভিৰ ষ্টুডিঅ'ত উপস্থিত হৈছে পূৰবী কলিতা শইকীয়া বাইদেউ। নমস্কাৰ। নমস্কাৰ বাইদেউ। আজি আমি আপোনাৰ লগত কথা পাতিম এগৰাকী আপুনি শিক্ষয়িত্ৰী, এগৰাকী গৃহিণী, এগৰাকী মাতৃ হিচাপে আগন্তুক আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আপোনাক আজি অনুষ্ঠানলৈ আমি অকণমান কথা পাতিবলৈ মাতি আনিছোঁ। আমি জয়তে আপোনাক সুধিব খুজিছোঁ, এগৰাকী শিক্ষয়িত্ৰী হিচাপে বা এগৰাকী সামাজিক মহিলা হিচাপে আপুনি দীৰ্ঘজীৱন শিক্ষকতা কৰি আপুনি কেনেধৰণৰ অভিজ্ঞতা সঞ্চয় কৰিলে? হয়, এয়া বহুত এটা ডাঙৰ আপুনি মোক আজি প্ৰশ্ন কৰিছে। মই এগৰাকী শিক্ষয়িত্ৰী, এগৰাকী কাৰোবাৰ পত্নী, এগৰাকী মাতৃ বা এগৰাকী বোৱাৰী হিচাপে মোৰ এইখিনি জীৱন মানে যি কৰ্মজীৱনত মই যথেষ্ট প্ৰত্যাহ্বানৰ মই সন্মুখীন হৈছোঁ। তিতা মিঠা যথেষ্ট অভিজ্ঞতা মোৰ লগত আছে। চাওক, এগৰাকী মহিলাই যেতিয়া এখন ঘৰৰ পৰা ওলাই গৈ এটা যিকোনো অনুষ্ঠানত যেতিয়া কৰ্ম কৰিবলগীয়া হয় তেতিয়া যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয়, কাৰণ তেওঁ সেই ঘৰখন ঠাক ঠিককৈ থৈ যাব লাগিব। আৰু মই আছিলোঁ এগৰাকী জইণ্ট ফেমিলিৰ বোৱাৰী, গতিকে যেতিয়া মই জইণ্ট ফেমিলিৰ বোৱাৰী এগৰাকী বাহিৰত যেতিয়া ওলাই গৈছিলোঁ, মোৰ ল'ৰা ছোৱালীৰ লগতো মই টাইম টেবুলটো মেইনটেইন কৰিবলগীয়া হৈছিলে, মোৰ শাহু শহুৰৰ লগত মই টাইম টেবুল মেইনটেইন কৰিবলগীয়া হৈছিলে, বা মোৰ দেওৰহঁতৰ লগত, মোৰ বৰজনাহঁতৰ লগত সকলোৰে লগত মই টাইম টেবুলটো মেইনটেইন কৰি মই এখন শিক্ষানুষ্ঠানত কাম কৰিছিলোঁ। আৰু সেই শিক্ষানুষ্ঠানৰ জৰিয়তে মই নানান ধৰণৰ মই সামাজিক কাম কৰিবলৈও মই যাবলগীয়া হৈছিলে। গতিকে তিতা মিঠা অভিজ্ঞতা মোৰ জীৱনত যথেষ্ট হৈছে। আমি বাইদেউ অনুভৱ কৰিছোঁ বা গম পাইছিলোঁ যে ইতিমধ্যে চৰকাৰৰ লগত প্ৰাদেশিকৃত আৰু অপ্ৰাদেশিকৃত শিক্ষক বা শিক্ষানুষ্ঠানবিলাকক ভাগ কৰিছিলে। কোনোবা প্ৰাদেশিকৃত হৈছিলে, কোনোবা হোৱা নাছিলে। আপোনালোকৰ বিদ্যালয়খনে সেই সুবিধা পাইছিলে নেকি? আমাৰ বিদ্যালয়খন আছিলে আপোনাৰ 1992ত অৱস্থিত, আৰু মই তাতে কৰ্মৰত আছিলোঁ 1997ৰ পৰা আপোনাৰ 2021লৈকে। আমাৰ বিদ্যালয়খন আচলতে কি হ'ল, বিজেপি চৰকাৰৰ দিনত আমাৰ বিদ্যালয়খন 2021 চনত তাৰমানে প্ৰাদেশিকৃত হৈছিলে, আৰু তাৰপিছত তেওঁলোকৰ আইনৰ আধাৰত আমি কিছুমান শিক্ষক ৰৈ গৈছিলোঁ, আৰু যাৰ ফলত আমি গোটেই অসমত এটা আন্দোলন আমি কৰি থাকিবলগীয়া হৈছিলে। আৰু সেই আন্দোলনটো নেতৃত্ব দিছিলোঁ এগৰাকী সম্পাদিকা হিচাপে। LPৰ পৰা কলেজলৈকে মই নিজেই নেতৃত্ব দিছিলোঁ। আন্দোলনটো কি কাৰণে কৰিবলগীয়া হৈছিল? আন্দোলনটো কৰিবলগীয়া এইকাৰণে হৈছিলে, আমাক অসম চৰকাৰে এখন আইন আনি, এই যিখন বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰখনে 2017 আৰু 18 চনত এখন আইন আনিলে, আৰু সেই আইনখনৰ পৰা আমাক মানে বাহিৰত ৰাখিলে কিছুমান শিক্ষকক, যাৰ ফলত আমি যথেষ্ট চৰকাৰৰ এগেইনষ্টত যথেষ্ট শক্তিশালী আন্দোলন আমি কৰিবলগীয়া হৈছে। হয়তো অসমৰ ৰাইজে আজি মোক আপোনালোকৰ প্লেটফৰ্মত দেখি চিনি পাব। মই যথেষ্ট আন্দোলন কৰিছোঁ, ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে, আৰু সেয়া চৰকাৰৰ এগেইনষ্টত কৰিবলগীয়া হৈছিলে। কিমানজন শিক্ষক শিক্ষয়িত্ৰীয়ে এই আপোনালোকৰ আঁচনিৰ মানে গভৰ্ণমেণ্টৰ যিখন আঁচনি সেইখন অন্তৰ্ভুক্ত নহ'ল? আমাৰ প্ৰায় 7,000 শিক্ষক এইদৰে ড্ৰপ হৈ গৈছিলে। এতিয়া কি ব্যৱস্থা লৈছে? এতিয়া আমি অসম চৰকাৰৰ লগত আজি 2021 চনৰ পৰা যুঁজি লাষ্টত গৈ তেওঁলোকে আমাক আৰু কোনোপধ্যেই তাৰমানে তেওঁলোকে আমাৰ চাকৰিবিলাক দিব নোৱাৰে, পদ প্ৰাধিকৰণ কৰিব নোৱাৰে। সেইকাৰণে লাষ্টত তেওঁলোকে আমাক গুৰুদক্ষিণা আঁচনি বুলি তেওঁলোকে এখন এই যোৱা 17 ফেব্ৰুৱাৰীত এখন আঁচনি আনিছে, আৰু সেই আঁচনিৰ অন্তৰ্ভুক্ত কৰি আমাক একোটা সংস্থাপন হোৱাকৈ তেওঁলোকে ব্যৱস্থা কৰিব। এইটোতো খুব শুভ লক্ষণ, খুব ভাল খবৰ বুলিয়ে ধৰি লৈছোঁ। অসমত কিমানজন শিক্ষক শিক্ষয়িত্ৰী আছিলে? আমাৰ আপোনাৰ 2021 চন আৰু 13 চনত বঞ্চিত হৈছিলে, অল টোটেল 7,000। আপুনি এগৰাকী গৃহিণী হিচাপে, এগৰাকী মাতৃ হিচাপে বা এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনালোকৰ সামাজিক দায়িত্ব আছে, সেই দায়িত্বখিনি আপুনি কেনেকৈ পালন কৰি গৈ আছিলে? মই সেই দায়িত্বখিনি মানে মই খুব সুন্দৰকৈ পালন কৰিছোঁ। আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাখন মই পোনপ্ৰথমে মোৰ জন্মদাত্ৰী মাক মই নমস্কাৰ জনাইছোঁ, আৰু মাৰ আদৰ্শ মই লৈছোঁ, কাৰণ মই এগৰাকী খুব কম বয়সতে পিতৃহাৰা এগৰাকী ছোৱালী। মোৰ মায়ে গুৱাহাটী মহানগৰীত থাকি
আমাক যি ধৰণে এটা শক্তিশালী মাইণ্ড লৈ মায়ে যিটো যেনেকৈ আমাক ডাঙৰ দীঘল কৰিছিলে, মাৰ জীৱনত যথেষ্ট প্ৰত্যাহ্বান আহিছিলে। মোৰ তেতিয়া 5 বছৰ বয়স। মই সেই 5 বছৰ বয়সৰ পৰা মই মাৰ আদৰ্শক মই উপলব্ধি কৰিছিলোঁ। মাৰ যিখিনি আদৰ্শ সেইখিনি আদৰ্শ মই মাইণ্ডত লৈ লৈছিলোঁ, আৰু মায়ে যেনেকৈ পালন কৰিছিলে, আমাক যেনেকৈ সংসাৰখন চলাইছিলে, আজিৰ ডেটলৈকে মায়ে চলাই আছে। আৰু মাৰ পৰা মই যথেষ্ট অনুপ্ৰাণিত হৈছিলোঁ, আৰু সেইদৰে অনুপ্ৰাণিত হৈ মই মোৰ সংসাৰখনো মই ঠিকমতে চলাই আছোঁ, আৰু মই বাহিৰৰ কামো ঠিকমতে কৰি আছোঁ। আৰু অসমৰ মই LPৰ পৰা কলেজলৈকে, আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেকজন শিক্ষকক মই ন্যায় দিবলৈকে আজিৰ ডেটলৈকে মই পূৰা শক্তিশালী ৰূপত মই কাম কৰি আছোঁ। তাৰমানে আপুনি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যথেষ্ট। ঘৰৰ পৰা, বিদ্যালয়ৰ পৰা পাৰিশীকৰণৰ ব্যৱস্থালৈ। হয়, মই যথেষ্ট প্ৰত্যাহ্বানৰ এই সন্মুখীন হৈছোঁ। মুহূৰ্তত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আপুনি ভৱিষ্যত নাৰীসকলক কি পৰামৰ্শ আগবঢ়াব? কেনেধৰণে প্ৰত্যাহ্বানৰ মুখামুখি হৈ আপুনি আপোনাৰ দৰে তেওঁলোক আগবাঢ়ি আহিব, সেই বিষয়ে কি ক'ব? হয়, খুব ধুনীয়া কুৱেশ্যন এটা আপুনি মোক সুধিছে। মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ। চাওক, মই যেনেকৈ মোৰ হাজবেণ্ডক কেয়াৰ লৈ আছোঁ। মোৰ হাজবেণ্ড আপোনাৰ বৰ্তমান তেওঁ তাৰমানে পেৰালাইচিছ হৈছে, আপোনাৰ ষ্ট্ৰ'ক হৈছিলে, হৈ পেৰালাইচিছ হৈছে, কিন্তু বৰ্তমান তেওঁ সুস্থ, তেওঁ যথেষ্ট সুস্থ। তেওঁ সুস্থ হৈছে একমাত্ৰ মোৰ সাহসৰ কাৰণে। কাৰণ মই তেওঁক যি ধৰণে মই তেওঁক কেয়াৰ লৈছোঁ, বা মোৰ পৰা মোৰ আদৰ্শ মোৰ ল'ৰাই শিকিছে, মোৰ ছোৱালীয়ে শিকিছে, মোৰ পৰিয়ালটোৱে খুব এটা ধুনীয়া আদৰ্শত গঢ় লৈ উঠিছে। যদি এখন ঘৰত মাতৃগৰাকীৰ যদি আদৰ্শ থাকে, মাতৃগৰাকীৰ যদি সাহস থাকে, তেতিয়াহ'লে মই ভাবোঁ, মোৰ বিশ্বাস আছে, সেইখন ঘৰৰ ল'ৰা ছোৱালী সকলোৱে এটা আদৰ্শৰে অনুপ্ৰাণিত হৈ যিমান প্ৰত্যাহ্বান নাহক, আমাৰ সন্মুখত যথেষ্ট প্ৰত্যাহ্বান আহিব, মোৰ সন্মুখতো আহিছে, সামাজিক কামতো আহিছে, এই স্কুলৰ যিবিলাক কাম মই কৰি আছোঁ, এই কামবিলাক কৰোঁতে মই যথেষ্ট প্ৰত্যাহ্বানৰ মই সন্মুখীন হৈছোঁ। কিন্তু সেই প্ৰত্যাহ্বানক আপোনালোকে এক কাণেৰে শুনিব, এক কাণেৰে উলিয়াই দিব লাগিব। আপোনালোকৰ লক্ষ্য হ'ব লাগিব, আমাৰ নাৰী সমাজৰ লক্ষ্য হ'ব লাগিব যে আমি সমাজত ভাল কাম কৰিম, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি ভাল কাম কৰিম, আৰু আমি আদৰ্শৰ এগৰাকী মহিলা হিচাপে আমি প্ৰতিষ্ঠিত লাভ কৰিম। এইটো যেতিয়া আপুনি মাইণ্ডছেট বনাই ল'ব, তেতিয়া মই ভাবোঁ আপুনি জয় হ'বই। খুব ভাল লাগিল বাইদেউ। আপুনিতো এতিয়া অৱসৰ গ্ৰহণ নকৰিলেও অৱসৰী এগৰাকী শিক্ষয়িত্ৰী। এতিয়া আপোনাৰ চৰকাৰে আপোনালোকক যিটো ধন দিম বুলি কৈছে, আপুনি সেই ধনক লৈ সুখী হ'ব নে, বা ভৱিষ্যত আপোনাৰ পৰিকল্পনা কি? আপুনিতো এতিয়া বহুত দিন কাম কৰিবলৈ আপোনাৰ হয় আছে মোৰ, আৰু যথেষ্ট মোৰ, কাৰণ মই এতিয়া 50 ক্ৰছ কৰিছোঁহে মাত্ৰ, গতিকে মোৰ আছিলে সময়। চাওক, এগৰাকী শিক্ষয়িত্ৰী হিচাপে যেতিয়া কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ, তেতিয়া ভবা নাছিলোঁ আচলতে এনেকুৱা জীৱন এটা আহিব, এনেকৈ ৰাজপথত আন্দোলন কৰিব লাগিব, চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিব লাগিব, এনেকুৱা সপোন আমাৰ নাছিলে। কিন্তু যিহেতু এতিয়া উপায় নাই, 5 বছৰ আন্দোলন কৰি কৰি আজি এই পৰ্যায়ত উপস্থিত হৈছোঁ, গতিকে এইলৈ যদিও সন্তুষ্ট নহয়, কিন্তু এক প্ৰকাৰে সন্তুষ্ট হৈছোঁ। আৰু ভাবিছোঁ সেইকাৰণে আপোনালোকৰ এই পডকাষ্টৰ জৰিয়তে, আপোনাৰ প্লেটফৰ্মৰ জৰিয়তে নাৰী দিৱসৰ দিনাখন পুনৰ আমি অসম চৰকাৰক মই ক'বলৈ বিচাৰিছোঁ, যাতে আমাক এককালীনটো আমি ভবাৰ ধৰণে দিয়ে, আমি বিচৰা ধৰণে আমাক এককালীনটো দিয়ে, আৰু যাতে আমি এই এককালীনটো লৈ আমি নিজেও প্ৰতিষ্ঠিত হ'ব পাৰোঁ, আৰু 2-4জন ব্যক্তিকো আমি প্ৰতিষ্ঠিত কৰিবলৈ আমি ইচ্ছা প্ৰকাশ কৰিছোঁ। আৰু সেই ধৰণে মোৰ এটা পৰিকল্পনা আছে, আৰু সেই পৰিকল্পনাৰে মই আগুৱাই যাম, আৰু ভৱিষ্যতে মই সমাজৰ কাম কৰি যাম বুলি মোৰ আশা আছে। আপোনাৰ পৰিকল্পনা, লক্ষ্য আৰু উদ্দেশ্যক আমি সঁচাকৈ প্ৰশংসা কৰিছোঁ বাইদেউ। আপোনাৰ এই লক্ষ্য উদ্দেশ্য সফল হওক, চৰকাৰে দিয়া ধনেৰে আপুনি যিখিনি কাম কৰিম বুলি হাতত লৈছে, সেইখিনি কামত অগ্ৰগতি লাভ কৰক। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ভৱিষ্যতেও আমাৰ ৰংমেলা টিভিৰ মঞ্চত আপোনাক লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটো সামৰিব খুজিছোঁ বাইদেউ। নমস্কাৰ।